নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত মই মধুনাথ। আপোনালোকক আজি মই এনে এটা কথা ক'ম যিটো নেকি সকলোৰে বাবে প্ৰয়োজন। কথাটো হ'ল জীৱনত কেনেকৈ সফল হ'ব পাৰি আৰু সফল হৈ থাকিবৰ বাবে কি কৰিব লাগে তাকে ক'ম। আপুনি এটা কাম কৰিব, আপুনি এজন বন্ধু বাছি ল'ব লাগিব জীৱনত। মানে আপোনাৰ কাম কৰোঁতে মানে যিকোনো কামেই হওক, ধৰি লওক বিজনেছ হওক নাইবা অন্যান্য ঠিকা ঠুকলি হওক, যি কামে কৰে আপুনি এজন বন্ধু ল'ব। বন্ধু কাক ল'ব? বন্ধুজন হ'ল আপোনাৰ যোনটো প্ৰিয় দেৱতা থাকে না, সকলোৰে এটা দেৱতা থাকে প্ৰিয়, যেনে মহাদেৱ হওক, হনুমান হওক, যি হওক, মানে ভগৱানক আপোনাৰ বন্ধু হিচাপে ভগৱানক লৈ ল'ব। মানে 5% হওক 10% হওক কিবা এটা হেৰিত মানে বন্ধুত্ব ল'ব ভগৱানক। এইটো কাৰণে ল'ব লাগে। কিন্তু এটা কথা, যিখিনি ভগৱানক মানে প্ৰতিশ্ৰুতি দিব, মানে মোৰ লাভৰ পৰা আপোনাক মই 5% নাইবা 10% মই দি দিম আপোনাক, মানে ভগৱানৰ লগত এইটো প্ৰতিশ্ৰুতি থাকিব লাগিব। এনেকৈ যদি কৰিব পাৰে তেতিয়াহ'লে চাব এসপ্তাহৰ ভিতৰত আপুনি ৰিজাল্ট পাই যাব। কথাটো হ'ল কি, এতিয়াই কোনোবাই ভাবিব পাৰে বোলে মোৰতো একোৱেই নাই, মই কি কৰিম। আচলতে আৰু মানে পাৰ্টনাৰশ্বিপ কেতিয়া ল'ব লাগে? যেতিয়া আপোনাৰ মূলধনটো কম থাকে। মানে এইটো কাৰণে ল'ব লাগে, মানে কম থকাতে ধৰি লওক ভগৱানক দিব পাৰিম, কিন্তু যেতিয়া বেছি হ'ব তেতিয়াতো দিবাৰ মন যাব নহয় না। সেইকাৰণে মানে কম থকাতেই মানে ভগৱানৰ লগত আপুনি বন্ধুত্ব কৰক, মানে ভগৱানক পাৰ্টনাৰশ্বিপত লওক। আৰু মানে ওলাওঁতে মানে য'ত যাব, ধৰি লওক দোকান দিছে, দোকানত ওলাই যাওঁতে ক'ব মানে ভগৱানক, মানে যিটো আপোনাৰ পাৰ্টনাৰশ্বিপ, এতিয়া ভগৱানক ক'ব বোলে হে প্ৰভু, আপুনি আৰু মইতো যিহেতু বন্ধুত্ব মানে ফ্ৰেণ্ডশ্বিপ মানে পাৰ্টনাৰশ্বিপত আছোঁ, গতিকে মই ওলালোঁ, চাই থাকিব আৰু সেই ছিষ্টেমত মানে ভগৱানৰ লগত আলোচনা কৰিব। ঠিক আছে, আলোচনা কৰি সেই ছিষ্টেমত আপুনি যাওক, এসপ্তাহ যাওক, এসপ্তাহত প্ৰমাণ পাই যাব। ঠিক আছে, এই ছিষ্টেমত আপুনি কৰক, আপুনি 100% ৰিজাল্ট পাই যাব। হ'ব, আজিলৈ ইমানতে ৰাখিছোঁ। পিছত নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাই থ'ব আৰু এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে মোক নতুন ভিডিঅ' বনাওক, মোক মানে অলপ আগ্ৰহী কৰি তোলে। ধন্যবাদ।